The Assam State Committee of the CPIM has accused the BJP of enticing voters and violating the Model Code of Conduct. Addressing a press conference at the party's state office, Hidayatpur in Guwahati, the CPIM said it has issued a notice to State BJP President Bhavesh Kalita for violating the Model Code of Conduct. And the Chief Minister had also announced the socio-economic survey after the MCC was declared. The state party president Supraksh Taludkar said that they are demanding the Election Commission to take action against the Chief Minister as he is directly involved in the system. Model Code of Conduct প্রচলিত হওয়ার পাছত যোৱা 30 মাৰ্চ তাৰিখে মুখ্যমন্ত্ৰী এটা বিবৃতি আৰু 30 মাৰ্চত মুখ্যমন্ত্ৰী দিয়া বিবৃতিটো তেওঁ কয় যে আমি সমগ্ৰ ৰাজ্যখনতে এটা আৰ্থ সামাজিক সোশিও ইকোনমিক সার্ভে এটা কৰিম 1 তাৰিখৰ পৰা 1 এপ্ৰিলৰ পৰা অর্থাৎ নির্বাচন যেটো মাহত অনুষ্ঠিত হ'ব সেই মাহৰ 1 তাৰিখৰ পৰা তেওঁলোকে এটা সার্ভে কৰিব আৰু এই সার্ভে দ্বাৰা তেওঁলোকে কোনে কোনে আঁচনিবিলাকৰ সুবিধা পোৱা নাই তাক তেওঁলোকে লিপিবদ্ধ কৰিব ঘৰে ঘৰে যাব আৰু কৰি পেলাই মুখ্যমন্ত্ৰীৰ বাইকটো যদি আপোনালোকে চেক কৰি নাপাব 30 তাৰিখত আৰু তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই যিসকলে নাই পোৱা তেওঁলোকে চৰকাৰ মানে নিৰ্বাচনৰ পাছত তেওঁলোকক এইবিলাক দিয়াৰ কাৰণে তেওঁলোকে পদক্ষেপ ল'ব গতিকে মুখ্যমন্ত্ৰীজনে নিজে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত সেইকাৰণে আমাৰ দলৰ ফালৰ পৰা যোৱা 4 এপ্ৰিল তাৰিখে যিখন আমি নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ পত্ৰ দাখিল কৰিছোঁ আমি স্পষ্টভাৱে কৈছোঁ যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফটো তেওঁলোকে ব্যৱহাৰ কৰিছে আচলতে ফটো ব্যৱহাৰ কৰা নহয় মুখ্যমন্ত্ৰী গোটেই প্ৰক্ৰিয়াটোত জড়িত গতিকে এটা গুৰুতৰ মডেল কোড অফ কণ্ডাক্ট ভংগ কৰাৰ এটা অভিযোগ এই ক্ষেত্ৰত আমি উত্থাপন কৰিছোঁ তেওঁলোকে কেৱল সেইখন নহয় পৰৱৰ্তী সময়ত দেখা গৈছে যে 3খন প্ৰপত্ৰ এতিয়ালৈকে পোৱা গৈছে প্ৰথমখন আছিলে আপোনাৰ ৰেচন কাৰ্ডৰ ক্ষেত্ৰত অৰুণোদয় ৰেচন কাৰ্ড যিসকলৰ আছে তেওঁলোকৰ কাৰণে অৰুণোদয় দ্বিতীয়খন হ'ল প্ৰধানমন্ত্ৰী জীৱন